শৰ্মা চৰকাৰৰ স্ক্ৰিপ্ট মতেই এপিএছচি কেলেংকাৰী ঠগ প্ৰবঞ্চনাৰে বাছনিভুক্ত হৈ নিলম্বিত হোৱা পালহেনাৰ চাকৰি ঘূৰাই পোৱাৰ পথ প্ৰশস্ত ৩ বছৰে এখন ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা বিষয়াৰ নো মেডালো লৰাব নোৱাৰা চৰকাৰৰ গৃহ বিভাগ চূড়ান্ত ব্যৰ্থ সঁচাকৈয়ে ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ আইনী বৈধতা নাছিল নেকি এই কথা সদৰি কৰিছে ফাইট এগেইনষ্ট এপিএছচিৰ আহ্বায়ক মানস প্ৰতিম বৰুৱাই বিগত কেইবাবছৰ ধৰি এপিএছচি কেলেংকাৰী সন্দৰ্ভত চৰকাৰৰ চূড়ান্ত আভুৱা ভৰা নীতিৰ বিৰুদ্ধে সৰব ফাইট এগেইনষ্ট এপিএছচি অসম চৰকাৰে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে গণতান্ত্ৰিক ব্যৱস্থাটোক তেওঁলোকে অংগুষ্ঠ প্ৰদৰ্শন কৰিছে শেহতীয়াকৈ এপিএছচি কেলেংকাৰীৰ সৈতে জড়িত ২১ গৰাকী ৰাজপত্ৰিত বিষয়াই চাকৰি ঘূৰাই পোৱাক কেন্দ্ৰ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে মানস প্ৰতিম বৰুৱাই তেওঁ উল্লেখ কৰা অনুসৰি বক্ৰপথৰে চাকৰি পোৱা ৰাজপত্ৰিত বিষয়াসকলক ঋণত পোত যোৱা অসম চৰকাৰখনে ৰাজ আতিথ্য দিবলৈ আগবাঢ়িছে আৰু ২১ গৰাকী বিষয়াক পুনৰ চাকৰিত নিযুক্ত কৰা ন্যায়ালয়ৰ ৰায়ে অসম চৰকাৰৰ সকলো ভেকু ভাওনা ফাদিল কৰিলে বুলিও উল্লেখ কৰে মানস প্ৰতিম বৰুৱাই আনহাতে এইসকল বিষয়াক বছৰৰ বাবে চৰকাৰৰ নাটকত চৰকাৰী অধিবক্তাও জড়িত আছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ফাইট এগেইনষ্ট এপিএছচিয়ে আনহাতে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি ন্যায়ালয়ৰ হস্তক্ষেপত গঠন হোৱা আৰু এজন প্ৰাক্তন ন্যায়াধীশে তদন্ত কৰি জমা দিয়া বিয়াগুম এপিএছচি কেলেংকাৰীৰ প্ৰতিবেদন বিগত ২ বছৰ ৯ মাহেও তদন্ত আয়োগ অধিনিয়ম ১৯৫২ অনুসৰি বিধানসভাত উত্থাপন কৰাৰ বা ৰাজহুৱা কৰাৰ সৎসাহস নহল অথচ মুখ্য সচিব ডিজিপি আনকি অতিৰিক্ত মহাধিবক্তাৰ কমিটিয়ে ন্যায়িক আয়োগৰ প্ৰতিবেদন পৰীক্ষা কৰি থকা সময়ত আয়োগে দোষী সাব্যস্ত কৰা এছাম ঠগ প্ৰবঞ্চক এচিএছ এপিএছ বিষয়াক অতিৰিক্ত উপায়ুক্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি দিয়া হ'ল আৰু একাংশ মুন্নাভাই বিষয়াই আনকি মুখ্যমন্ত্ৰীৰ বিশেষ মেডেলো পালে আৰু এইদৰেই এখন চৰকাৰে গোটেই গণতান্ত্ৰিক ব্যৱস্থাটোকে অংকুষ্ঠ প্ৰদৰ্শন কৰি আহিছে এই ৰায় একদম শেহতীয়া ৰায় আজি এই চৰকাৰী পক্ষৰ অধিবক্তা আমি যে কৈ আছোঁ এখন নাটক কৰিলে ৩ বছৰৰ চৰকাৰী পক্ষৰ অধিবক্তাই প্ৰথম কথাটো হৈছে এই পাৰ্টিসকলৰ বিৰুদ্ধে এটা নোট আছিলে সেই নোটটো তেওঁলোকে উচ্চ ন্যায়ালয়ত প্ৰদৰ্শন নকৰিলে ২ নম্বৰ কথা তেওঁলোকে উচ্চতম ন্যায়ালয় ইমান ধুনীয়া ৰায় থকা স্বত্বেও তেওঁলোকে কিয় নকলে যে এই মানুহখিনি ক্ৰিমিনেল কেছতো আমাৰ চাৰ্জশ্বিটত হৈ আছে ৩ নম্বৰ কথা আজি তেওঁলোকে এই উচ্চ ন্যায়ালয়ৰ যিটো ৰায় আছে তাত স্পষ্টকৈ কৈছে যে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱাৰ কাৰণে আৰু যিটো আমাৰ এনকোৱাৰী এক্ট যিটো আমাৰ তদন্ত অধিনিয়ম 1952 তাৰ যিটো ছেকশ্যন 3 ছাবছেকশ্যন 4 অনুসৰি 6 মাহৰ ভিতৰত বিধানসভা যিটো উপস্থাপন হ'ব লাগে সেইটো নোহোৱাৰ বাবে আচলতে যে তেওঁলোকৰ যিটো ডিপাৰ্টমেণ্টেল প্ৰচিডিং আৰু সেইদৰে তেওঁলোকৰ ছাছপেনশ্যনটো আচলতে খাৰিজ হৈছে এই কথাটো স্পষ্ট হয় কি কৈছে ফাৰ্ষ্টলি such report মানে আমাৰ প্ৰতিবেদনখনৰ কথা কৈছে the such report has not been yet placed before the assembly যিটো ছেকশ্যন 3(4) মতে কৰিব লাগে 1952 দ্বিতীয়তে কৈছে such report though is the sole basis of initiating departmental proceeding and resultant suspension however the same is still not in public domain nor it has been supplied to the delinquent employees or writ petitioner অৰ্থাৎ চৰকাৰে কি সুযোগ সৃষ্টি কৰি দিছে এটাটো চৰকাৰী অধিবক্তাই ক্ৰিমিনেল কেছত তেওঁলোক যে আছে সেইখিনি কথা নকলে তেওঁলোকৰ বিৰুদ্ধে যে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত যে তেওঁলোকৰ বিৰুদ্ধে এটা যে চাৰ্জশ্বিটৰ যে বস্তু আছে সেইখিনি নকলে তাৰোপৰি উচ্চতম ন্যায়ালয়ে এনেধৰণৰ যে ৰায় আছে য'ত ক্ৰিমিনেল প্ৰচিডিং আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছবিলাক যে বেলেগ সেই কথা নকলে আৰু লগতে চৰকাৰে কি সুৰুঙা কৰি দিলে চৰকাৰে সুৰুঙা কৰি দিলে ১ নম্বৰ যিটো তদন্ত অধিনিয়ম 1952 অনুসৰি 6 মাহৰ ভিতৰত যিটো আমি সদায় কৈ আছিলোঁ ছেকশ্যন 3 ছাবছেকশ্যন 4 অনুসৰি বিধানসভাত উপস্থাপন নকৰিলে ঠিক আছে পাৰ্টিসকলক ছাছপেনশ্যন কৰিছে তেওঁলোকৰ ছাছপেনশ্যন অৰ্ডাৰ আপোনালোকে দেখিছে লিখি দিছে তেওঁলোককো তাৰ কোনো কপি ছাপ্লাই কৰা নাই আয়োগৰ প্ৰতিবেদনৰ আৰু সেই প্ৰতিবেদন ঠিক আছে তোমাক ছাপ্লাই কৰা নাই প্ৰতিবেদন ৰাজহুৱা যদি হয় তেওঁলোকে পাব প্ৰতিবেদন তোমালোকে ৰাজহুৱাও কৰা নাই অৰ্থাৎ এক সুৰুঙা সৃষ্টি কৰি দিছে যাতে তেওঁলোকে অনায়াসে যাতে এই যিটো আমাৰ নিলম্বন বা ডিপাৰ্টমেণ্টেল প্ৰচিডিংটো তেওঁলোকে উফৰাই পেলাব পাৰে আৰু চাকৰিত তেওঁলোকে যে আকৌ পুনৰ যাতে বাহাল হোৱাৰ যিটো ৰাস্তা এই ৰাস্তাটো আচলতে সুযোগটো এই পথটো প্ৰশস্ত কৰি দিছে আজি অসম চৰকাৰ আৰু সেইকাৰণে আমি কৈছোঁ এখন ভাওনা এখন নাটক আৰু এই ভাওনা আৰু এই নাটকৰ আচলতে যিটো ৰহস্য আৰ কাপোৰ ফাদিল কৰি দিলে শেহতীয়া উচ্চ ন্যায়ালয়ৰ এই ৰায়ে আৰু আপোনালোকৰ মনত আছে যেতিয়া তেওঁলোকৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং দিছিলে আমি সদায় কৈছিলোঁ যে এইসকলৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং হ'ব নোৱাৰে
ডিপাৰ্টমেণ্টেল যিটো প্ৰচিডিং হৈছে ইম্প্লিচিটলি বৰ ইণ্টাৰেষ্টিং কথা চৰকাৰখন ইমান আভুৱা পৰে মানে প্ৰতিটো বস্তুতে লাগিলে আপোনালোকে এতিয়া শেহতীয়া কয়লা কেলেংকাৰীৰ কথা চাওক আন কেলেংকাৰীৰ কথা চাওক ইমান অসমৰ ৰাইজক মূৰ্খ বুলি ভাবিব নাপায় ইমান প্ৰত্যক্ষভাৱে কিছুমান মিথ্যাচাৰ কিছুমান আইনী কুৰুঙা সৃষ্টি কৰি দিছে যিটো আইনে কৈছে সেইটো নকৰে সেইকাৰণে আমি কৈছোঁ গণতান্ত্ৰিক ব্যৱস্থাটোক তেওঁলোকে অংগুষ্ঠ প্ৰদৰ্শন কৰিছে এজন ন্যায়াধীশৰ তেওঁলোকে ৰিপৰ্টটোক তেওঁলোকে অংগুষ্ঠ প্ৰদৰ্শন কৰিছে উচ্চ ন্যায়ালয়ৰ ৰায় উচ্চতম ন্যায়ালয়ৰ ৰায়টোক তেওঁলোকে ভালদৰে ফ'ল' কৰা নাই তাৰোপৰি যিটো বিধানসভাৰ এখন আইন সেই আইনখনৰ মতে তেওঁলোকে কাম কৰা নাই আৰু কুৰুঙা সৃষ্টি কৰি দিছে আৰু কি কৰিব লাগে এই মানুহখিনিক তেওঁলোকক আমি কৈছোঁ তেওঁলোকক টাৰ্মিনেট কৰিব লাগে আৰু তেওঁলোকক নিলম্বন নহয় বৰখাস্ত কৰিব লাগে কিয় বৰখাস্ত কৰিব লাগে কাৰণ বৰখাস্ত কৰাৰ দুটা কণ্ডিশ্যন থাকে টাৰ্মিনেশ্যন বুলি যিটো কয় প্ৰধানকৈ দুই প্ৰকাৰৰ বৰখাস্ত আছে এটা হৈছে টাৰ্মিনেশ্যন চিম্প্লিচিটৰ আৰু এটা হৈছে টাৰ্মিনেশ্যন পিউনিটিভ টাৰ্মিনেশ্যন পিউনিটিভ হৈছে পানিছমেণ্ট এজন মানুহে যেতিয়া চাকৰি কৰি থকা সময়ত তেওঁ কিবা মিছকণ্ডাক্ট কৰে কিবা কৰাপশ্যন চাৰ্জেছ আহে তেওঁ যদি প্ৰমাণিত হয় সেইটো হৈছে পিউনিটিভ আমাৰ টাৰ্মিনেশ্যন কিন্তু টাৰ্মিনেশ্যন চিম্প্লিচিটাৰ কাককৈ আপোনালোকে এটা কৈ শুনাইছোঁ ইফ এন এপইণ্টমেণ্ট ইজ ভইড এট ইনিচিঅ' অৰ্থাৎ ইলিগেল ফ্ৰম দ্য বিগিনিং ডিউ টু ফ্ৰড misrepresentation or invalid selection process, the termination may be treated as a termination simpliciter, meaning the person was never legally appointed at the first place. অৰ্থাৎ যেতিয়া বক্ৰপথেৰে বাছনিভুক্ত হ'ব আনকি ন্যায়াধীশ শৰ্মা ছাৰো এবাৰ হয়তো এটা তেওঁ হেৰিত কৈছিলে মাধ্যমত তেওঁ সংবাদ মাধ্যমত কৈছিলে যে এইসকল বিষয়াক আচলতে বৰখাস্ত কৰাৰ কথাটো কৈছিলে যে তেওঁলোকৰ যেতিয়া বক্ৰপথেৰে বাছনি হয় দে ভেৰি এণ্ট্ৰি